मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.1 ৰ কোশ্চেন 3 আৰু 4। তো আজিৰ ক্লাসটো মই আৰম্ভ কৰিম। আমাক কোশ্চেনত কি কৈছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয়, মানে কৰ্ণবিলাক কি হৈছে 90 ডিগ্ৰীত কাটিছে আৰু কৰ্ণবিলাক কি হৈছে সমদ্বিখণ্ডিত, মানে দুটা সমান ভাগত ভাগ হৈছে, তেন্তে দেখুৱা যে এটা ৰম্বাস। আমি এটা চতুৰ্ভুজ আঁকি লওঁ। চতুর্ভুজৰ কেইটা বাহু থাকে? 4টা বাহু। আমি ৰম্বাসও আঁকি ল'ব পাৰো, যিকোনো এটা আঁকি ল'ব পাৰো। সাপোজ আমি এটা 4টা বাহু থকা এটা আঁকি ললো, ঠিক আছে। সাপোজ ইয়াতে তোমালোকৰ এ বি সি তোমালোকৰ ডি। কৰ্ণ আঁকিম এতিয়া। সো মই পেন ব্যৱহাৰ কৰিছো যাতে তোমালোকে ভালদৰে দেখা পোৱা। তোমালোকে পেন্সিল ব্যবহার করিবা। আমাক কি কৈছে কোশ্চেন যে এই কোণবিলাক তোমালোকৰ 90 ডিগ্ৰী, প্ৰতিটো কোণ 90 ডিগ্ৰী বুলি দিয়া আছে। আৰু সাপোজ এইটো ও বুলি নাম দিলো, আৰু কৈছে যে ডিও ইকুৱেল টু ওবি, ওসি ইকুৱেল টু ওএ, ঠিক আছে। এইবিলাক সমান বুলি দিয়া আছে। চাবা আমি লিখি লম যে ধৰা হল বা লেট ABCD চতুর্ভুজৰ কি হ'ব? OA ইকুৱেল টু OC আৰু OB ইকুৱেল টু তোমালোকৰ OD হ'ব। এইটো আমাক দিয়া আছে। আৰু দিয়া আছে যে এই কোণ কেইটা সমান আৰু 90 ডিগ্ৰী বুলি দিয়া আছে। কি লিখিম? এংগেল AOB, এংগেল AOB। তোমালোকে অলৰেডি জানাই যে যেটো কোণ লিখিব লাগে হেটো মাজত ৰাখিব লাগে। AOB ইকুৱেল টু BOC, BOC ইকুৱেল টু তোমালোকৰ কি হ'ব? COD। এটো কোণ লিখি আছো, ও আমি মাজত ৰাখিম, COD ইকুৱেল টু ইয়াৰ ইকুৱেল টু মানে কি হ'ব? AOD বা DOA, যেটো কোৱা AOD। গোটেই কেইটা তোমালোকৰ কি দিয়া আছে? 90 ডিগ্ৰী বুলি দিয়া আছে। এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে ABCD এটা ৰম্বাস। তো আমাক কি দেখাব লাগে? আমাৰ ৰম্বাসৰ কি হয়? বিপৰীত বাহু, মানে প্ৰতিটো বাহু আমাৰ সমান হয়। আৰু কি হয়? কৰ্ণ দুটা 90 ডিগ্ৰীত কাটে। কৰ্ণ বিলাক কি আমাৰ 90 ডিগ্ৰীত অলৰেডি কাটি আছে, সমান হিচাপে দিয়া আছে। আমাৰ জাস্ট বাহু কেইটা সমান দেখাব লাগে। বাহু কেইটা সমান দেখাবৰ কাৰণে প্ৰথমতে আমি এই দুটা ত্ৰিভুজ লম। ত্ৰিভুজ তোমালোকৰ হ'ব DOA আৰু তোমালোকৰ পাই আছে এইটো ত্ৰিভুজ DCO, ঠিক আছে। এই দুটা ত্ৰিভুজৰ পৰা আমি লম ত্ৰিভুজ AOD আৰু এইটো ত্ৰিভুজ কি হ'ব? DOC। সিৰ পৰা চাবা কোশ্চেন আমাৰ প্ৰথমতে চোৱা, DO আমাৰ সাধাৰণ বাহু দিয়া আছে। DO ইকুৱেল টু DO বা OD ইকুৱেল টু OD লিখিব পৰা, একে কথা, সাধাৰণ বাহু, ঠিক আছে। আচ্ছা, এতিয়া চাবা আমাৰ দিয়া আছে কোশ্চেনত চোৱা OA আৰু OC সমান। তাৰ আগতে আমি এটা লিখিম, এই কোণটো তোমালোকৰ এইটো কোণৰ লগত সমান। মানে কি কৈছে? প্ৰতিটো কোণ আমাৰ 90 ডিগ্ৰী, মানে গোটেই কেইটা আমাৰ সমান আছে। এই কোণটোৰ নাম কি হ'ব? তোমালোকৰ নাম হ'ব এংগেল AOD ইকুৱেল টু এইটো কোণৰ নাম কি হ'ব? DOC বা COD, যেটো কোৱা COD। ইয়াতে যেহেতু COD লিখিছো, আমি ইয়াতেও আমি COD লিখি দিলো, 90 ডিগ্ৰী। নেক্সট OA ইকুৱেল টু OC,
আমাক দিয়া আছে এইটো OA ইকুয়াল টু OC প্রদত্ত বলি লিখি দিম প্রদত্ত এতিয়া আমি কি কব পাৰো প্রথমতে বাহু সমান তার পিছত মাজৰ কোণটো সমান তার পিছত কি আছে বাহু সমান তার মানে SAS মতে আমি ত্রিভুজ দুটা কি কব পাৰো সর্বসম বা সর্বাঙ্গসম কব পাৰো সর্বাঙ্গসম বা সর্বসম ত্রিভুজ DOC কি বিধি মতে তোমালোকৰ বাহু কোণ বাহু বা SAS বাহু কোণ বাহু অসমীয়াত লিখিলে এটো লিখিবা ইংলিশত লিখিলে এটো ঠিক আছে এইটোৰ পৰা তোমালোকে চোৱা কি আছে অনুৰূপ কোণ বিলাক বাহু বিলাক কি হ'ব সমান হ'ব এটো আমাৰ অলৰেডি সমান দিয়া আছিল এটো আমাৰ দিয়া আছে বাকি থাকিল AD ইকুয়াল টু DC কি লিখিম ইয়াৰ পৰা যে AD ইকুয়াল টু DC এতিয়া চাবা বাৰে বাৰে প্রুফ কৰাতকে আমি একেদৰে লিখাটো ভাল হ'ব একেদৰে মানে এইটো যে আমি প্রুফ কৰিলো এই দুটা ত্রিভুজ যে প্রুফ কৰিলো ইয়াৰ দৰে আমি এই ছবিবিলাক কিন্তু আঁকিব নালাগে একেদৰে আমি দুটা ত্রিভুজ লম এবাৰ এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ কি আছে DOC আঁকি ললো সাপোজ DOC আৰু এটা তোমালোকৰ OBC বা BOC এইটো ত্রিভুজ তোমালোকৰ হ'ব BOC এই দুটা আমি সদৃশ কব পাৰিম চাবা কি আছে এই কোণ মাজৰ কোণটো তোমালোকৰ সমান OD ইকুয়াল টু OB দিয়া আছে ইয়াতে চোৱা OB আৰু OD সমান হল এইটো বাহু আৰু এইটো বাহুৰ লগত সমান হল মাজৰ কোণ দুটা আমাৰ সমান কি দিয়া আছে OC আৰু OC আমাৰ সাধাৰণ বাহু বুলি দিয়া আছে এইটো আমি কি হ'ব এইটো নিয়ম মতে আমাৰ প্রুফ হ'ব সেই কাৰণে লিখিছো একেদৰে ত্রিভুজ কি হ'ব DOC সর্বাঙ্গসম আমাৰ কি হ'ব ত্রিভুজ BOC এটো আঁকিব নালাগে কি বিধি মতে এইটো বিধি মতে SAS এইটো বিধি মতে আমি কব পাৰো চাবা তেনেহলে CPCT মতে আমি কি লিখিম এইটো বাহু ইয়াৰ লগত সমান এইটো বাহু ইয়াৰ লগত সমান বাকি থাকিল DC ইকুয়াল টু তোমালোকৰ হৈ গল BC DC ইকুয়াল টু কি হল BC হল নেক্সট একেদৰে আমাৰ এইটো নিয়ম মতে আমি হলে এইটো আৰু এইটো ত্রিভুজ দেখাব লাগে নহলে এইটো ইয়াৰ লগত সাপোজ AOB আৰু BOC ললো AOB তো তোমালোকৰ কেনেকুৱা আছে এনেকুৱা O আছে ইয়াতে AB আৰু এইটো ললো ইয়াতে হ'ব C ইয়াতে হ'ব তোমালোকৰ B চাবা এই O কোণটো ইয়াৰ লগত সমান হয় নে নাই তাৰ পিছত তোমালোকৰ দিয়া আছে কি দিয়া আছে OB সমান দিয়া আছে আৰু OA আৰু OC প্ৰথমতে দিয়া আছিল সবা তোমাক দেখাই দি আছো OA আৰু OC সমান OA OC সমান OB সাধাৰণ বাহু মাজৰ কোণটো সমান এইটো নিয়ম মতে SAS মতে ত্রিভুজ দুটো আমি কি পাম অতএব ত্রিভুজ AOB কি হ'ব আমাৰ সৰ্বাঙ্গসম হ'ব কাৰ লগত তোমালোকৰ BOC ত্রিভুজ BOC লগত কি বিধি মতে SAS মতে আচ্ছা ইয়াৰ পৰা আমি কি পাম এই বাহু দুটা সমান হল তেনেহলে AB ইকুয়াল টু AB কাৰ লগত সমান হ'ব BC ৰ লগত তোমালোকৰ BC সমান হৈ গল চাবা এইটো ইয়াতে সাপোজ 1 নং বুলি দিয়া এইটো 2 নং বুলি দিলো আৰু শেষত যে পালো এইটো আমি 3 নম্বৰ বুলি দিলো চাবা নেক্সট আমি কি লিখিব পাৰো এই 1 2 আৰু 3 ৰ পৰা 1, 2 আৰু 3 ইমপ্লাইজ চাবা 1 দিয়া আছে প্ৰথমতে আমি AB টো লম এই 3 টো লম কি দিয়া আছে AB ইকুয়াল টু BC পালো এতিয়া
চাবা 2 BC ইকুৱেল টু আমি কি লিখিব পাৰো DC এতিয়া 1 ত চাবা DC ইকুৱেল টু কি লিখিব পাৰো AD এতিয়া তোমালোকে চিত্ৰত চোৱা কি হৈ গল আমাৰ AB BC ৰ লগত ইকুৱেল BC DC ৰ লগত ইকুৱেল DC AD মানে গোটেই কেটা বাহু আমাৰ কি হৈ আছে সমান হৈ আছে প্ৰথমতে দিয়া আছিল আমাৰ এই কৰ্ণ কেটা সমদ্বিখণ্ডিত হয় এতিয়া আমি প্ৰুফ কৰিলো বাহু কেটা আমাৰ সমান তেনেহলে আমি ক'ব পাৰো অতএব ABCD এটা কি হ'ব আমাৰ ৰম্বাস হয় হ'ব এটো আমাৰ প্ৰমাণিত হল তোমালোকে ভিডিওটো প্ৰথমতে ইখিনি লিখিবা তাৰ পিছত ইখিনি আৰু শেষত এই দুটা লাইন হ'ব চাবা নেক্সট কোশ্চেন 4 ত কি কৈছে দেখুৱা যে বৰ্গ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় কৰ্ণ দুটা আমাৰ সমান বৰ্গৰ আমাৰ কৰ্ণবিলাক কি হয় সমান হয় আমি এটা বৰ্গ আঁকি লম চাবা এটা এটা বৰ্গ আঁকি ললো সাপোজ A B to A B C D কৰ্ণ দুটা আঁকি লও সাপোজ এটো বিন্দু আমি সাপোজ O নাম দিম আমাক কি দেখাব দিছে যে AC আৰু BD সমান দেখাব দিছে আৰু কৈছে যে এই কোণবিলাক কি হয় 90 ডিগ্ৰী হয় এটো 90 যিকোনো এটা 90 দেখালে হ'ব ঠিক আছে আমি এনেকৈ লম বিশেষ সূত্র বা ধৰাহল যে ল'ব পৰা ধৰাহল বা বিশেষ সূত্র লিখিব পৰা ABCD এটা বৰ্গ আৰু কৈছে যে আৰু কি আঁকিলো যে AC আৰু কৰ্ণ দুটা BD O বিন্দুত কাটে এখানে আমি ধৰি ললো আচ্ছা প্ৰমাণ কি কৰিব লাগে দুটা প্ৰমাণ কৰিব লাগে আমাৰ প্ৰথমতে 1 2 বুলি লিখি দিম দুটা প্ৰমাণ কৰিব লাগে প্ৰথমতে প্ৰমাণ কৰিব লাগে তোমালোকৰ AC ইকুৱেল টু BD এটো আমাক দেখাব লাগিব আৰু 2 নংটো দেখাব লাগিব যে AC কি হৈ আছে BD ৰ ওপৰত লম্ব হৈ আছে লম্ব এটো চিহ্ন বা এই যিকোনো এটা কোণ আমি যদি 90 ডিগ্ৰী দেখাব পাৰো আমাৰ হৈ যাব প্ৰুফটো চাবা প্ৰথম প্ৰুফটো আমি কেনেকৈ কৰিম আমাৰ দুটা ত্ৰিভুজ লব লাগিব এটা লম আমি ABC আৰু এটা লম কি আমাৰ ABD এই দুটা আমি ত্ৰিভুজ লম সাপোজ ত্ৰিভুজ ABC আৰু ত্রিভুজ ABD আঁকি দিছো তোমালোকক এক্সট্ৰাকে ABC এটো সাইডৰ ত্ৰিভুজটো তোমালোকৰ এনেকুৱা তাতে ভালদৰে বুজি পোৱা এইবিলাক আৰু এক্সট্ৰাকে তোমালোকে আঁকি নলবা ঠিক আছে নেক্সট আছে আৰু ABD তোমালোকৰ এটো ত্ৰিভুজ ABD চাবা আমি জানো যে বৰ্গৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী তাৰ মানে AB কোণটো A কোণৰ লগত সমান হ'ব চোৱা আমাৰ ABC এই কোণটো আহি আছে মানে এটো 90 ডিগ্ৰী ABD এটো কোণ আহি আছে এটো 90 ডিগ্ৰী এটো কোণ ইয়াৰ লগত সমান হৈ যাব বৰ্গৰ প্ৰতিটো কোণ কি হয় সমান হয় প্ৰথমতে আমি এটো নলম প্ৰথমতে আমি লম যে AB ইকুৱেল টু AB লম সাধাৰণ বাহুটো লম AB equal to AB সাধারণ বাহু আচ্ছা নেক্সট আমি কোণটো লম আমাৰ B কোণ এনে করে লিখিলে নহব B ইয়াতো আছে ABC equal to তোমালোকৰ কি হ'ব BAD বা DAB যিটো কোণ লিখিব লাগে তাক মাজত ৰাখিব লাগে আমাৰ ABC আৰু BAD আমাৰ সমান কিয় 90 ডিগ্ৰী বৰ্গৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী হয় নেক্সট তোমালোকৰ দিয়া আছে বৰ্গৰ
বাহুবিলাক কি হ'ব BC আৰু AD সমান হ'ব কিয় বৰ্গৰ বাহুবিলাক কি হয় সমান হয় সাইডত লিখি দিম বৰ্গৰ বাহু হ'ব এতিয়া আমাৰ SAS বিধি মতে আমি কি ক'ব পাৰো ABC সৰ্বাংগ সম ত্ৰিভুজ তোমালোকৰ ABD কি বিধি মতে বাহু কোন বাহু বা SAS বিধি মতে আমি এটো সৰ্বাংগ সম ক'ব পাৰো এতিয়া চাবা কি হল এইটো বাহু সাধাৰণ বাহু এইটো বাহু আৰু এইটো বাহু বৰ্গৰ বিপৰীত বাহু হিচাপে সমান তেনেহলে বাকি থাকিল এইটো আৰু এইটো তাৰ মানে AC ইকুৱেল টু কি হ'ব BD AC ইকুৱেল টু তোমালোকৰ কি পাবা BD এইটো আমাৰ 1 নংটো প্ৰুফ হল এতিয়া 2 নংটো চাবা 2 নংটো আমাৰ কি দেখাব লাগে যিকোনো এটা কোণ আমি মাজৰ এই কোণবিলাক 90 ডিগ্ৰী দেখাই দিম তাৰ কাৰণে আমি দুটা ত্ৰিভুজ লব লাগিব AOD আৰু DOC নাইবা এনেকৈ লব পাৰা AOB আৰু BOC সাপোজ এই দুটা ললো আমি বা ওপৰৰ দুটা ললেও হ'ব ওপৰৰ দুটা লও ওপৰৰ দুটা এনেকৈ আঁকি লৈছো মই AOD আৰু এটা ত্ৰিভুজ তোমালোকৰ ললো এইটো DOC চাবা এই যে এইটো আৰু এইটো ত্ৰিভুজ লৈছো AOD আৰু DOC হ'ব চাবা ত্ৰিভুজ দুটা আমি সৰ্বসম এই সৰ্বাংগ সম দেখাম সৰ্বসম নহয় সৰ্বাংগ সম একে কথা আমাৰ ত্ৰিভুজ AOD আৰু ত্ৰিভুজ কি হ'ব DOC ৰ পৰা চাবা কি পাই আছো আমি OD আৰু OD আমি একে আছে আমাৰ এইবিলাক আঁকিব নালাগে কিন্তু OD ইকুৱেল টু OD কি দিয়া আছে আমাৰ সাধাৰণ বাহু হল এতিয়া AD আৰু DC আমাৰ সমান হ'ব কিয় বৰ্গৰ বিপৰীত বাহু বিপৰীত বাহু নহয় বৰ্গৰ বাহু বিলাক কি হয় সমান হয় AD ইকুৱেল টু DC কি লিখিম বৰ্গৰ বাহু নেক্সট AO আৰু OC সমান হ'ব আমাৰ কিয় কাৰণ বৰ্গৰ কৰ্ণবিলাক কি হয় সমানভাৱে ভাগ হয় সমানভাৱে দ্বিখণ্ডিত হয় AO ইকুৱেল টু OC বৰ্গৰ কৰ্ণৰ কি হ'ব দ্বিখণ্ডক ঠিক আছে এতিয়া বাহু উপপাদ্য বা SSS উপপাদ্য মতে আমি কি ক'ব পাৰো অতএব ত্ৰিভুজ AOD সৰ্বাংগ সম ত্ৰিভুজ DOC কি হ'ব তোমালোকৰ SSS বিধি মতে এটো আমাৰ সৰ্বাংগ সম হৈ যাব নেক্সট চাবা এটো হোৱাৰ পিছত এই দুটা ত্ৰিভুজৰ পৰা আমি কি ক'ব পাৰো এইটো কোণ আৰু এইটো কোণ আমাৰ সমান বুলি ক'ব পাৰো হয় নে নাই এইটো কোণৰ নাম কি হ'ব AOD যিটো কোণ লিখিব লাগে তাক আমি কত ৰাখিম মাজত ৰাখিম এটো কি আছে তোমালোকৰ COD বা DOC যেটো লিখিব পাৰো DOC কি হিচাপে CPCT মতে আমাৰ কোন দুটা সমান হল এতিয়া চাবা ইয়াতে আমি AC টো সৰল ৰেখা বুলি ধৰি ললো এই কোণটো কি হ'ব তোমালোকৰ সৰল কোণ হৈ যাব সৰল কোণ কিমান হয় 180 ডিগ্ৰী চাবা এটো কোণৰ নাম আমি সৰু লিখিম AOD প্লাস এটো কোণৰ নাম কি হ'ব তোমালোকৰ DOC এইটো কোণ ঠিক আছে DOC কি হ'ব 180 সৰল কোণ হল এতিয়া AOD ঠাইত আমি DOC বহাব পাৰো বা DOC ঠাইত AOD বহাম DOC ঠাইত কি বহাই দিম আমি AOD বহাই দিম ইকুৱেল টু 180
0 এতিয়া নেক্সট চাবা এটো 1 ইয়াতেও কি আছে 1 আছে 1 আৰু 1 প্লাস কৰিলে তোমালোকে 2 পাবা AOD equal to 180 AOD তোমালোকৰ ইনটু আছে এটো সাইডত গলে কি হ'ব হৰণ হ'ব 2 ৰে কাটিলে 9 বাৰ শূন্যৰ মাজত শূন্য মানে কি হল AOD equal to 90 ডিগ্ৰী AOD এটো কোণ আমাৰ 90 ডিগ্ৰী পালো তাৰ মানে আমাৰ গোটেই কেটা কোণ 90 ডিগ্ৰী বা AC ৰ ওপৰত এটো কি হল লম্ব হৈ গল অতএব আমি লিখিব পাৰো যে AC perpendicular to আমার BD হ'ব আমার 2 নংটো প্রুফ হল সবা প্রথমতে এইখিনি লিখিবা তার পিছত তোমালোকে এইখিনি তার পিছত তোমালোকে এইখিনি লিখিবা ভিডিওটো চাই ভাল পাইছা যদি তেনে হলে এটা লাইক কৰি দিবা চ্যানেলটোত নতুন আহিছা যদি চ্যানেলটো সাবস্ক্রাইব কৰি যাবা তোমালোকে যদি এটো পাৰ্টৰ পুৰণি ভিডিওবিলাক চোৱা নাই তেনে হলে প্লেলিস্ট বনোৱা আছে চাই লবা আৰু ইয়াৰ পিছৰ ভিডিওবিলাকো যদি তোমালোকে চাব ইচ্ছা কৰা তেনে হলে প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা